ৰেমোডৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 12 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকলৰ বাবে কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি ই শ্ৰম কাৰ্ড থকা সকললৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো অৰুণোদয় আঁচনিলৈ অসম চৰকাৰে প্ৰদান কৰিছে এখন বিশেষ আপডেট। তো অৰুণোদয় আঁচনিলৈ নতুনকৈ কি আপডেট আহিছে আপোনালোকে যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অৰুণোদয় আঁচনিলৈ এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে অৰুণোদয় 2.0 মুঠ আবণ্টন ৩,৮০০ কোটি টকা। তো অসম চৰকাৰে অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ ৩,৮০০ কোটি টকাৰ আবণ্টন দিছে। তাৰ পিছত আৰু কোৱা হৈছে অৰুণোদয় আঁচনিৰ লাভালাভ মহিলাৰ উপৰিও তৃতীয় লিংগৰ দিব্যাংগজন ব্যক্তিৰ বাবে সম্প্ৰসাৰণ। তো এতিয়াৰ পৰা অৰুণোদয় আঁচনি মহিলাৰ উপৰিও তৃতীয় লিংগৰ ব্যক্তি আৰু দিব্যাংগসকলক প্ৰদান কৰিব অসম চৰকাৰে। তাৰ পিছত 2 নম্বৰত কোৱা হৈছে ইয়াত 52 অৱস্থা, চেৰিবেল পালচি, থেলেচেমিয়া, হেমোফিলিয়া, কুষ্ঠ ৰোগ বা অটিজিম স্পেক্ট্ৰাম বিকাৰৰ দৰে স্থিতিত ভুগি থকা ব্যক্তি থকা পৰিয়ালসমূহেও নতুনকৈ আবেদন কৰিব পাৰিব অৰুণোদয় আঁচনিত। তো আপোনালোকৰ পৰিয়ালৰ কোনো সদস্য যদি এইবোৰ বেমাৰ আছে তেন্তে আপোনালোকে এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ বাবে কৰিব পাৰিব আবেদন। তো ইয়াৰ উপৰিও আৰু কোৱা হৈছে এই আঁচনিৰ অধীনত 2,50,000 অতিৰিক্ত হিতাধিকাৰী অন্তৰ্ভুক্তিৰ জৰিয়তে ৰাজ্যৰ 30 লাখতকৈ অধিক পৰিয়াললৈ অৰুণোদয় মুঠ সম্প্ৰসাৰণ। তো অসম চৰকাৰে নতুনকৈ 2,50,000 ফৰ্ম প্ৰকাশ কৰিব অৰুণোদয় 2.0 আঁচনিত। অসমত আকৌ অতি শীঘ্ৰেই আৰম্ভ হ'ব অৰুণোদয় আঁচনি 2.0ৰ আবেদন। তাৰপিছত 4 নম্বৰত কোৱা হৈছে চৰকাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত অৰুণোদয় পৰিয়ালৰ সংক্ষিপ্ততাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে, আৰম্ভণিতে পাইলট হিচাপে গ্ৰহণ কৰিব। তো ইয়াতে কোৱা অনুযায়ী যিসকল মহিলাৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে প্ৰতিগৰাকী মহিলাকেই কিন্তু অসম চৰকাৰে পৰ্যায়ক্ৰমে প্ৰদান কৰিব অৰুণোদয় আঁচনি। তাৰপিছত 5 নম্বৰত কোৱা হৈছে চৰকাৰে অৰুণোদয় হিতাধিকাৰীসকলক নিম্নলিখিত বীমা কভাৰেজ প্ৰদান কৰাৰ বিশেষ বিবেচনা কৰিব। তো যিসকল মহিলাৰ নাম আগৰ পৰাই অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ কাৰণে অসম চৰকাৰে আকৌ নতুনকৈ ঘোষণা কৰিছে 2খন বিশেষ আঁচনি। তো আঁচনি 2খন হ'ল প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা। তো যিসকল মহিলাৰ নাম আগৰ পৰাই অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাক নতুনকৈ 2খন আঁচনি প্ৰদান কৰিব অসম চৰকাৰে। তো যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই সেইসকল মহিলাই ভিডিঅ'টো চাই আছে যদি অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, কিয়নো অসম চৰকাৰে অতি শীঘ্ৰেই অৰুণোদয় আঁচনিৰ নতুন আবেদন আৰম্ভ কৰিব। তো যেতিয়া আবেদন আৰম্ভ হ'ব লগে লগে আপোনালোকক ভিডিঅ' বনাই জনাই দিম। তো বলক এতিয়া আমি আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি দ্বিতীয়টো খবৰ হ'ল প্ৰধানমন্ত্ৰী শ্ৰমযোগী মনধন যোজনালৈ। তো যিসকল দুখীয়া মানুহৰ ই শ্ৰম কাৰ্ড আছে সেইসকল দুখীয়া মানুহেই কিন্তু প্ৰধানমন্ত্ৰী শ্ৰমযোগী মনধন যোজনাত কৰিব পাৰিব আবেদন। আবেদন কৰাৰ পিছত প্ৰতি মাহতেই কিন্তু আপোনালোকৰ বেংক একাউণ্টত সোমাব 3,000কৈ টকা। তো প্ৰথমে আপোনালোকক আঁচনিখনৰ বিষয়ে বিস্তাৰিত জনাই দিছোঁ, ইয়াৰ পিছত জনাম আবেদন কেনেকৈ কৰিব পাৰিব। তো আঁচনিখনৰ বিষয়ে ইয়াতে কোৱা হৈছে ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী শ্ৰমযোগী মনধন যোজনা অসংগঠিত খণ্ডৰ শ্ৰমিকসকলক বৃদ্ধ অৱস্থাৰ সুৰক্ষা প্ৰদান কৰাৰ পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰে 15 ফেব্ৰুৱাৰী 2019 চনৰ পৰা। তাৰপিছত কোৱা হৈছে PMSYM অসংগঠিত খণ্ডৰ শ্ৰমিক যেনে ৰিক্সা টনা, দৃশ্য শ্ৰাব্য কৰ্মী, চামৰা শ্ৰমিক, ধুৱনী ঘৰুৱা শ্ৰমিক, ৰেগ পিকাৰ, কবলাৰ, ইটা ভাটা শ্ৰমিক, হেড লোডাৰ, মিড ডে মিল কৰ্মী, ৰাজপথৰ বিক্ৰেতা, ঘৰুৱা শ্ৰমিক আৰু একে
ধৰণৰ বৃত্তিৰ ব্যক্তি তাৰ পিছত আৰু কোৱা হৈছে 7 ফেব্ৰুৱাৰী 2019 তাৰিখে ভাৰত চৰকাৰৰ পৰা এক অধিসূচিত PMSYM পেঞ্চন আঁচনিৰ যোগ্যতাৰ মাপকাঠি আৰু নিয়মাৱলী উল্লেখ কৰা হৈছে তো PMSYM শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত হ'ব ই এক কেন্দ্ৰীয় খণ্ডৰ আঁচনি তাৰ পিছত আৰু কোৱা হৈছে যিসকল মানুহে এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেই সকল মানুহে নিজৰ নিয়াৰেষ্ট CSC চেণ্টাৰত গৈ আবেদন কৰিব পাৰে তো আবেদন কৰাৰ পিছত এইখন আঁচনিৰ জৰিয়তে কিন্তু 3000 কোটি টকা প্ৰতি মাহতে আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব তো আপোনালোকক এতিয়া আঁচনিখনৰ বিষয়ে আৰু সবিশেষ জনাইছো কোনবোৰ মানুহে এইখন আঁচনিত আবেদন কৰিব পাৰিব কি যোগ্যতাৰ প্ৰয়োজন হ'ব এতিয়া আপোনালোকক জনাইছো তো যোগ্যতাৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছে যিসকল মানুহে আবেদন কৰিব সেই সকল মানুহৰ বয়স 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব লগতে 2 নম্বৰত কোৱা হৈছে যিসকল মানুহে আবেদন কৰিব বিচাৰে সেই সকল মানুহৰ আয় কিন্তু প্ৰতি মাহত 15000 কোটি টকা বা তাতকৈ তলত হ'ব লাগিব 3 নম্বৰত কোৱা হৈছে ব্যক্তিসকলক কৰ্মচাৰী প্ৰাইভেট ফাণ্ড সংস্থা কৰ্মচাৰী ৰাজ্যিক বীমা নিগম বা ৰাষ্ট্ৰীয় পেঞ্চন অৱস্থাৰ অধীনত সামৰি লোৱা উচিত নহ'ব তো যিসকল মানুহে আগৰ পৰাই কোনো চৰকাৰী পেঞ্চন পাই আছে সেই সকল মানুহে কিন্তু এইখন আঁচনিত কৰিব নোৱাৰিব আবেদন তো তাৰ পিছত আঁচনিখনৰ বিষয়ে আৰু কি কোৱা হৈছে আপোনালোকক জনাইছো অনুগ্ৰহ কৰি ভিডিঅটো স্কিপ নকৰি চাই থাকিব তো যিসকল মানুহে এইখন আঁচনিত আবেদন কৰিব সেই সকল মানুহৰ লাভালাভৰ ভিতৰত ইয়াতে প্ৰথমতে কোৱা হৈছে আপোনালোকে চাব পাৰিছে যে ন্যূনতম পেঞ্চন আঁচনিৰ অংশ হোৱা ব্যক্তিসকলক 60 বছৰ হোৱাৰ পিছত প্ৰতি মাহে ন্যূনতম 3000 কোটি টকাৰ পেঞ্চন প্ৰদান কৰিব ভাৰত চৰকাৰে লগতে আপুনি এই আঁচনিত আবেদন কৰাৰ পিছত যেতিয়া 60 বছৰ সম্পূৰ্ণ হ'ব 60 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত পেঞ্চন পোৱাৰ সময় যদি আপোনাৰ মৃত্যু হয় তেন্তে আপোনাৰ ঘৈণীয়েকে কিন্তু আপোনাৰ পেঞ্চনৰ 50% টকা প্ৰতি মাহতে লাভ কৰিব এই কথাখিনি 2 নম্বৰ পইণ্টত কিন্তু আপোনালোকে লিখা চাব পাৰিছে তো মুঠতে যিসকল মানুহে PMSYM বা প্ৰধানমন্ত্ৰী শ্ৰম যোগী মনধন যোজনাত আবেদন কৰিব সেই সকল মানুহৰ বয়স যেতিয়া 60 বছৰ সম্পূৰ্ণ হ'ব তেতিয়া কিন্তু 3000 কোটি টকা প্ৰতি মাহত লাভ কৰিব লগতে যিসকল মানুহে PMSYM আঁচনিত আবেদন কৰিব সেই সকল মানুহৰ বয়স অনুপাতে কিন্তু প্ৰতি মাহতে টকা জমা থ'ব লাগিব তো 60 বছৰ বয়স পৰ্যন্ত টকা জমা থোৱাৰ পিছত যেতিয়া 60 বছৰ পাৰ হ'ব তেতিয়া কিন্তু 3000 কোটি টকা বেংক একাউণ্টত লাভ কৰিব তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅটো স্কিপ নকৰি চাই থাকিব তো আজি তৃতীয়টো খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক তো অসম চৰকাৰে কেবিনেট বৈঠকত এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে কি সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া আপোনালোকক পোনপটীয়াকৈ জনাইছো তো সিদ্ধান্তৰ ভিতৰত ইয়াতে কোৱা হৈছে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ কৰ্মচাৰীলৈ সমৰ্থন তো অসম চৰকাৰৰ ৰাজ্যিক কৃষি বিপণন পৰিষদৰ কৰ্মচাৰীসকললৈ বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে চৰকাৰী সেৱা খণ্ডত জনশক্তিৰ ব্যৱহাৰ যুক্তিসংগত কৰাৰ বাবে কেবিনেটৰ দ্বাৰা অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ কৰ্মচাৰীসকলৰ বাবে এক বিত্তীয় নিষ্পত্তি আঁচনিৰ অনুমোদন জনায় অসম চৰকাৰে তাৰ পিছত কোৱা হৈছে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ 612 গৰাকী নিয়মীয়া কৰ্মচাৰী স্বেচ্ছামূলক অৱসৰ আঁচনি প্ৰদান কৰা হ'ব 2 নম্বৰত কোৱা হৈছে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ 147 গৰাকী কণ্টিজেন্সি ফিক্স পে কৰ্মচাৰীক এককালীন নিষ্পত্তি প্ৰদান তো তাৰ পিছত আৰু কি কোৱা হৈছে আপোনালোকক পঢ়ি শুনাই দিছো অনুগ্ৰহ কৰি ভিডিঅটো স্কিপ নকৰি চাই থাকিব তো তাৰ পিছত কোৱা হৈছে কণ্টিনজেন্সি মেনুৱেল 131 গৰাকী কৰ্মচাৰী তো 10 বছৰ বা তাতকৈ কম সেৱা আগবঢ়োৱা কৰ্মচাৰীক প্ৰদান কৰিব 5 লাখ কোটি টকা 10 বছৰতকৈ অধিক আৰু সৰ্বাধিক 15 বছৰলৈ সেৱা আগবঢ়োৱা কৰ্মচাৰীক প্ৰদান কৰিব 5,50,000 কোটি টকা 3 নম্বৰত কোৱা হৈছে 15 বছৰতকৈ অধিক সেৱা আগবঢ়োৱা কৰ্মচাৰীক 6 লাখ কোটি টকা প্ৰদান কৰিব তাৰ পিছত আহিল ফিক্স পে তো ফিক্স পেৰ 116 গৰাকী কৰ্মচাৰীক প্ৰদান কৰিব 10 বছৰ বা তাতকৈ কম সেৱা আগবঢ়োৱা কৰ্মচাৰীক 1,75,000 কোটি টকা 2 নম্বৰত কোৱা হৈছে 10 বছৰতকৈ অধিক আৰু সৰ্বাধিক 15 বছৰলৈকে
সেৱা আগবঢ়োৱা কৰ্মচাৰীক 1,93,000 টকা প্ৰদান কৰিব। তাৰ পিছত কোৱা হৈছে 15 বছৰতকৈ অধিক সেৱা আগবঢ়োৱা কৰ্মচাৰীসকলক 2,10,000 টকা অসম চৰকাৰে প্ৰদান কৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। তো